মই কংগ্ৰেছৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ কংগ্ৰেছে একাধিক কাৰ্যসূচী গ্ৰহণ কৰিছিলে কংগ্ৰেছে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু কংগ্ৰেছৰ এই পদক্ষেপসমূহক কোৱা হৈছে তেওঁলোকে এতিয়াই নিৰ্বাচনৰ আগতেই নিৰ্বাচনত পৰাজিত হোৱাৰ কাৰণ বিচাৰিলে বা কাৰণ এটা পালে কি ক'ব গোপাল শৰ্মা ডাঙৰীয়া এইটো তেওঁলোকে কোনে ক'ত কি কৰিছে নকৰিছে কিন্তু কথাবিলাকতো দেখ ওলাইছে আপোনাৰ অকল অসম বুলি নহয় অসমত প্ৰথম কথা হৈছে যে এনআৰচি যিহেতু এটা প্ৰক্ৰিয়াটোৰ বস্তুৰ কথাটো থকাৰ কাৰণে ইয়াত স্পেচিয়েল ইণ্টেনচিভ আপোনাৰ যিটো ৰিভিজন সেইটো ইয়াত নকৰিলে এণ্ড ছাডেনলি আপোনাৰ এই এছাৰ ক'ৰ পৰা আহিল আৰু এইটো এছাৰ মানে এই যিটো আপোনাৰ সাধাৰণতে সেই মৃত ভোটাৰ আৰু আপোনাৰ নতুনকৈ সেইটো নহয় স্পেচিয়েল ৰিভিজন নামটো দিছে স্পেচিয়েল ৰিভিজন আল্টিমেটলি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনত যিটো আপোনাৰ হ'ব সেই তেনেকুৱা ধৰণৰ গতিতে আমি যিটো এতিয়া গতি লোৱা দেখিছোঁ তেনেকুৱা গতিতে গৈ আছে এতিয়া প্ৰথমতে চাব আপুনি ৰাহুল গান্ধী ডাঙৰীয়াই কিছু যিটো কৰিছিলে এই মানে আপোনাৰ নিৰ্বাচনৰ ক্ষেত্ৰত আপোনাৰ দেখিছে হাৰিয়ানা কৰ্ণাটকত কথাটো ক'বলৈ এই যেতিয়া কথাবিলাক যেতিয়া হৈছে গুড আপোনাৰ এইটো দেখকে আপোনাৰ হাৰিয়ানাত যেতিয়া আপোনাৰ ব্ৰাজিলিয়ান এগৰাকী মডেলৰ নাম যেতিয়া সোমাইছে কেনেকৈ সোমালেতো সোমোৱাটো হয় আৰু এবাৰ দুবাৰ কেনেকৈ সোমালে দেট ইজ এ ট্ৰুথ এইটোতো আপোনাৰ এতিয়া আপুনি কোনোবাই তেওঁলোকে কৈছে যে আপুনি কেলৈ কোৰ্টত যোৱা নাই কোৰ্টত যোৱাৰ আপোনাৰ তেওঁলোকে কৈ থৈছে যে 45 days এই বস্তুবিলাক লাহে লাহে যেতিয়া আপোনাৰ আৰু এটা কৈছে মানে আপোনাৰ ৰিডেবল নহয় যিবিলাক ভোটাৰ লিষ্ট তেওঁলোকে কৰিছে এতিয়া এই সমস্যা এতিয়া সেই কথাটোৱে মই কৈছোঁ তাৰপাছতো আপোনাৰ যিটো আপোনাৰ ভোটাৰত বিহাৰত যিটো এই কিছুদিনৰ আগত যিটো হৈ গ'ল ইলেকশ্যন হৈ গ'ল বহাৰটো প্ৰায় 65 lakhৰ বহুত আপোনাৰ তাতকৈ বেছি আপোনাৰ কি হ'ল সেইটো কোৱা হৈছিলে ঘোষবেটিয়া তেওঁলোকৰ মেইন কথাটো হৈছিলে ঘোষবেটিয়া এতিয়া ঘোষবেটিয়া কেতিয়া পালে কিমান ঘোষবেটি পালে এতিয়া যিকেইজন মানুহ আপোনাৰ ঘোষবেটি পালে এই টোটেল হেৰিত কেইজন পালে তেওঁলোকে লিষ্টখন নিদিয়ে যিকেইজন পাইছে সেইকেইজন আপোনাৰ নেপালৰ গতিকে সেই ঘোষবেটি পালে তাত এতিয়া আপোনাৰ ইয়াত আহিলে যে স্পেচিয়েল ৰিভিজন কৰিব ঠিক আছে আমি ইমান ভবা নাই যে অসমত কাৰণ আমি অসমখনটো বিহাৰ নহয় গতিকে আমি কোন যিটো আমি যে ৰিভিজন কিবা এটা যে হ'ব আমি প্ৰিপেয়াৰ্ড আছিলোঁ আমি BLA আমি বহুত আগৰ পৰা BLA আছিলে কথা আমি ঠিক ঠাক কৰিছিলোঁ এই ছাডেনলি যেতিয়া আপোনাৰ কথাবিলাক আহিলে যে প্ৰতি সমষ্টিৰ পৰা 10,000 ভোটাৰ মানে কটাৰ নিৰ্দেশ আপোনাৰ যিটো ক'লেও প্ৰথমে আপুনি আজি আপোনাৰ আৰু ছাডেনলি যেতিয়া আপোনাৰ টাউনৰ গুৱাহাটী চিটিৰ নিচিনা এখন হেৰিত তাতেই আপোনাৰ ৱাৰ্ডত পৰা যেতিয়া আপোনাৰ একোটা মানুহৰ ঘৰত যদি এডিশ্যনেলি আপোনাৰ বাহিৰৰ ভোটৰ নাম তাত সোমাই যায় অকল সেইটো বুলিয়ে নহয় আপোনাৰ ঢিঙৰ নৰোৱাবলী সত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালত তালিকাত সোমাইছে অচিনাকি মানুহৰ নাম আপুনি এই কথাবিলাক কৈছোঁ যে এইবিলাক হ'বলৈ পালে ক'ৰ পৰা গোপাল শৰ্মা ডাঙৰীয়া আপোনালোকে কাহিনী বহু দিনৰ আগৰ পৰা BLA সকলক প্ৰশিক্ষণ দি আছিল আপোনালোকৰ এজেণ্টসকলক তেওঁলোকে কাম ভালকৈ কৰা নাই নেকি আৰু তাৰপিছত সততে আপোনালোকে অখিল গগৈ কিন্তু বিশ্বাসন নলয় অখিল গগৈ যি এক বিস্ফোৰণ ঘটাইছে 10,000 প্ৰতিটো সমষ্টিৰ পৰা বিজেপিক ভোট নিদিয়াত 10,000 লোকক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটো কিমান যুক্তি নহয় সেইটো মই আপোনাক সেইটো এটা এক্সাম্পল দিছোঁ তেওঁ যিটো আপোনাৰ কৈছে ইট ইজ পচিবল কাৰণ আপুনি ধৰক আজি আপুনি জানেনে কিমান কৰ্তন হৈছে উত্তৰ প্ৰদেশত 3.68 crores আপোনাৰ গৈছে 25 কোটি ভোটাৰ 15 কোটি ভোটাৰ 15 কোটিৰ পৰা তেওঁলোকৰ 3 crores কিমান কি গ'ল তাৰমানে 12 কোটি নামি আহিছে অসমত 10 লাখ that is 18.6% আপোনাৰ কৰ্তন হৈছে আপোনাৰ যিখন ভোটাৰ লিষ্ট আপোনাৰ কি হৈছে আপোনাৰ হেৰি কি হ'ল তামিলনাডুত কিমান হ'ল তামিলনাডুত ইট ইজ অলমষ্ট 15% আপোনাৰ ভোটাৰ কাট খাইছে গতিকে আপুনি এইটো চাব লাগিব এইটো মানে এইটো যিটো আপোনাৰ যিটো ৰেটত তেওঁলোকে আপোনাৰ এইটো কৰ্তন কৰিছে এইটো ইট ইজ সামথিং ৰিয়েলি টু থিংক এবাউট আপোনালোকৰ BLA সকলে কি কৰি আছিলে BLA সকলে আপোনাৰ কাম কৰিছে কিন্তু BLO বিলাকে তেওঁলোকে কি কৰি আছে BLA সকলৰ কথাত তেওঁলোকে গুৰুত্ব দিছে নে আজি আপোনাৰ কি হৈছে এতিয়া আপোনাৰ ক'লেই নহয় আপোনাৰ তৈবুল্লা পথত যিজন আপোনাৰ যাৰ ঘৰত এইটো সোমালে তেওঁ তেওঁলোকৰ ঘৰত আহিলে গোটেই ঠিককৈ একদম স্পষ্টভাৱে গোটেইখিনি কৰাৰ পাছত যেতিয়া আপোনাৰ ভোটাৰ লিষ্টখন পাব্লিছ কৰিলে গোটেই মানুহ সোমাই গৈছে গতিকে এতিয়া আপুনি চাওক এতিয়া BLA মোৰ কথাটো কৈছোঁ মোৰ তাত BLO আহিছে মোৰ ঘৰত আহিছে মোৰ ঘৰত BLO আহিছে মোৰ ঘৰত মই তন্নকে চাইছোঁ মোৰ ধৰি লওক যিখিনি সোমাব লাগে তাত ঠিকে আহিছে মোৰ ভোটত তেওঁ ইফাল কৰা নাই নাযাওঁ তেওঁ মোৰ খালত কৰা নাই কিন্তু যিবিলাক মানুহৰ লগতটো কৰিব পাৰে এইটো ইট ইজ ডান হৈছে এইটো আপোনাৰ একপক্ষভাৱে কোনো আমি ক'বলৈ যোৱা নাই যে আপুনি এইটো গুৱাহাটীত হোৱা ঘটনা নাই আমি ক'লো ঢিঙত এই ঘটনাটো ঘটিছে আৰু ঠিক তেনেধৰণে আপোনাৰ বেলেগ ডেকা সত্ৰীয়াৰ পৰিয়ালৰ তালিকা নাম যেতিয়া তালিকাত অন্তৰ্ভুক্ত হৈছে সেই তালিকাটো অচিনাকি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে যিবোৰ লোকক তেওঁ চিনিয়ে নাপায় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাকতো ৰাইজে এইটো কাৰণেই কৈছে যে আমি যিবিলাক আমাৰ বিদেশী মানুহ তেওঁলোকক আঁতৰাব লাগে কোনজন অসমীয়া মানুহ ইয়াত থাকিব লাগে কোনজন অসমীয়া মানুহে কৈছে কোনজন অসমৰ মানুহে কৈছে যে ইয়াত বিদেশী থাকিব লাগে বিদেশী ভোটাৰ লিষ্টত থাকিব লাগে কিন্তু কোনজন অসমীয়া মানুহে বিচাৰিব যে আপোনাৰ ইয়াত অসমীয়া মানুহৰ নাম আঁতৰি পেলাই অচিনাকি বাহিৰৰ মানুহ আহি পেলাই আমাৰ ভোটাৰ লিষ্টত অভিযোগ উত্থাপন হৈছে আমাৰ অসমীয়াত্ব তাত
বহিৰা মানুহৰ মানে আপোনাৰ ইনফ্লুৱেঞ্চটো পাৰক। হয় উত্তৰ প্ৰদেশ বিহাৰ আদি ৰাজ্যৰ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে, কিন্তু এটা প্ৰক্ৰিয়া আছে যিটো প্ৰক্ৰিয়াৰ মাজেদি এছআৰৰ গোটেই কামটো সম্পন্ন হয়। ফৰ্ম 6ৰ যোগেদি মই আৰম্ভণিতে কৈছোঁ, কাৰণ কোনোবাই নাম অন্তৰ্ভুক্ত কৰিব পাৰে, ফৰ্ম 7ত কিবা যদি আপত্তি আছে সেই আপত্তিসমূহ দেখুৱাব পাৰে, দৃষ্টিগোচৰ কৰিব পাৰে নিৰ্বাচন আয়োগৰ পৰা ৰাজ্যিক নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ক, নতুবা ফৰ্ম 8ৰ যোগেদি আবেদন 8ৰ যোগেদি কাৰেকশ্যনৰ কাৰণে আবেদন দিব পাৰে ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত। মই জয়নাথ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। নিৰ্বাচনৰ আগত এনে বিতৰ্কৰ সূত্ৰপাত হৈছে, সেই তেনেধৰণৰ বিতৰ্ক অনুৰূপ বিতৰ্ক আমি বিহাৰত দেখিছিলোঁ, পশ্চিমবংগত অনুৰূপ বিতৰ্ক, এতিয়া অসমত তেনেধৰণৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। আপুনি কিমান দূৰ ভাবে বিজেপিক ভোট নিদিয়া লোকক চিনাক্ত কৰি তেওঁলোকৰ নাম চিষ্টেমেটিকেলি সংশোধিত ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটো কিমান যুক্তিসংগত? কি ভাবে? মানে মই তাকো 10,000 সমষ্টিৰ পৰা। হয়, এই গোটেই কথাটো মানে ভিত্তিহীন কথা। হয়, এতিয়া কাৰোবাৰ যদি আপত্তি আছে যে মোৰ নাম সোমোৱা নাই, হয়, তাতে প্ৰচিডিউৰেল কথা, আপুনি এটা ক্লেইম কৰিব পাৰে মোৰ নামটো সোমোৱা, হয়, আৰু অবজেকশ্যন দিব পাৰে যে এইবিলাক মানুহ কেনেকৈ সোমাল। এতিয়া মই আজি মঙলদৈত খবৰ লৈছোঁ, দৰং ডিষ্ট্ৰিক্টৰ ইলেক্ট্ৰিকেল অফিচলৈ মানুহ পঠাইছিলোঁ, এতিয়ালৈকে এখনো ক্লেইম পৰা নাই যে মোৰ নাম সোমোৱা নাই, সোমাব লাগে, অবজেকশ্যন এখনো দিয়া নাই। এতিয়া ধৰক মই কংগ্ৰেছক সেইটোৱে সুধিছিলোঁ যে আপোনালোকে অবজেকশ্যন দিয়াৰ কিবা আপোনালোকৰ পৃষ্ঠপোষকতা দিয়া হৈছে নাই? অবজেকশ্যনো নিদিয়ে, ক্লেইমো নকৰে, তেনেহ'লে এইখন কাৰেক্ট আছে। আৰু মই আহিম আজি মই টিভিত দেখিছোঁ মহিলা এগৰাকীয়ে আমাৰ টাউনৰ গুৱাহাটীত হেৰিতে যে মোৰ পৰিয়ালৰ নামত কিছুমান হেৰি আহিছে, তেওঁ টিভিতে ক'লে। এতিয়া তেওঁ লিখিতভাৱে অবজেকশ্যনটো দিলেই লগে লগে মানে কৰ্তন হ'ব, লগে লগে উপায় ওলাব বা কথাটো হ'ল শুদ্ধ ভোটাৰ তালিকা এখন আমি পাবলৈ হ'লে প্ৰত্যেকজন ভোটাৰ, বিশেষকৈ পলিটিকেল পাৰ্টিৰ যিবোৰ BLA ব্লক লেভেল এজেণ্ট, এই তেওঁলোক কিন্তু একদম সচেতন হ'ব লাগিব। আৰু আপুনি এতিয়া যদি আজিৰ দিনটোত আপুনি ইনকুৱাৰী কৰে সকলো ইলেকশ্যন অফিচবিলাকত আপুনি দেখিব ক্লেইমৰ বা অবজেকশ্যনৰ মানে সংখ্যাটো 0 বুলিয়ে ক'ব পাৰে। আপুনি এতিয়া অখিল গগৈয়ে যিবোৰ কথা কৈছে যে 10,000 মানুহ ভোট নিদিয়া মানুহ, আৰু ভোটটো হৈছে এটা চিক্ৰেট কথা, কোনে ভোট দিছে কাক কেনেকৈ হেৰি কৰিব। কংগ্ৰেছক দিছে, এক পৰ্যায়লৈ কৰিব পৰা যায়। মই গৈছোঁ, মোৰ গাঁৱত এখন ৰঙামাটি বুলি গাঁও এখন আছে, এই ৰঙামাটি মানে এটা অঞ্চল, তাৰে এটা ভোট কেন্দ্ৰ আছে নিজ ৰঙামাটি LP স্কুলত। তাত হিন্দু মানুহ আছে, মুছলমান মানুহ আছে, আৰু অন্য মানুহ চব অসমীয়া মানুহ, অন্য মানুহ। এতিয়া তাতে ধৰক কংগ্ৰেছে যোৱাবাৰ পঞ্চায়ত ইলেকশ্যনত ভোটটো একেবাৰে কমকৈ পাইছে, সেই মানুহকেইটা কেনেকৈ আইডেণ্টিফাই কৰিব? তাৰ সমান্তৰালে কোনোবা এখন ঘৰত স্বামীগৰাকীয়ে বিজেপিত দিব পাৰে, মহিলাগৰাকীয়ে কংগ্ৰেছত দিব পাৰে। আৰু এনেই এইবোৰ কথাটো মই মানে কংগ্ৰেছৰ নহয়, মই সকলো ৰাজনৈতিক দলৰ বিশেষকৈ BLA সকলক আৰু সচেতনভাৱে ৰাজনীতিত যিসকল লাগি আছে তেখেতসকলক মই অনুৰোধ কৰিব খুজিছোঁ, এইবোৰ মিছা বিতৰ্কলৈ যোৱাতকৈ আচলতে যিটো আইনগতভাৱে আমাৰ অসুবিধাটো আছে, মই ক্লেইম কৰিব লাগে মোৰ যদি নাম সোমোৱা নাই, মোৰ ছোৱালীৰ নাম যদি সোমোৱা নাই, আৰু অবজেকশ্যন দিব লাগে যদি কোনোবা মানুহে হেৰি কৰিছে। আপুনি অনাজটো ৰাইজলৈ ঠেলিছে, ঠিকে আছে, কিন্তু সমান্তৰালকৈ নিৰ্বাচন আয়োগে কামটো ভালকৈ কৰিব লাগে, BLA সকলক ভালকৈ প্ৰশিক্ষণ দিব লাগে। যদি কোনোবা এগৰাকী BLAৰ নেতৃত্বত তালিকাখনত পৰিয়ালৰ লোকৰ অজ্ঞাতে তেনেধৰণৰ অচিনাকি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে, সেইটো আঁতৰিব লাগে। কাৰণ সংবিধান প্ৰদত্ত এটা সংগঠন নিৰ্বাচন আয়োগ, সেই সংগঠনটোৱে ৰাইজৰ মাজত যি তেওঁলোকৰ বিশ্বাস, ট্ৰাষ্ট, সেই ট্ৰাষ্টটো যাতে অটুট থাকে তাৰ কাৰণেও পদক্ষেপ গ্ৰহণ কৰিব লাগে। মই আহিম পুনৰ আপোনাৰ ওচৰলৈ, মই চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? 10,000 আপোনালোকক ভোট নিদিয়া লোক প্ৰতিটো সমষ্টি চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, এনেধৰণৰ প্ৰক্ৰিয়াৰে বক্ৰ প্ৰক্ৰিয়াৰে আপোনালোক নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ আপোনালোকে চেষ্টা চলাইছে। এইবিলাক কথা আচলতে বহুত পাতিবলগীয়া বিষয় বুলি মই নাভাবোঁ, কিন্তু কংগ্ৰেছৰ মানুহবিলাকে এইবোৰ কথা দাঙি ধৰাৰ কাৰণে এতিয়া আপুনিও সুধিছে যেতিয়া মই ক'বলৈ বাধ্য হৈছোঁ। এই SRটো এইটো কিবা নতুন বস্তু নেকি? স্পেচিয়েল ৰিভিজন অফ ইলেক্টৰেল ৰুলছ, এইটো কি নতুন কাম নেকি? প্ৰত্যেক 20 বছৰৰ মূৰে মূৰে আমাৰ দেশৰ প্ৰত্যেকখন ৰাজ্যত এইবিলাক কাম হৈ থাকে, SIR হৈ থাকে, এইটোতো নতুনকে কৰা কাম একো নহয়। কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে নহয়, SR এনে সামাৰী ৰিভিজন প্ৰতি বছৰে হয়, SR বিশেষ প্ৰেক্ষাপটত অসমত SR কৰা হৈছে, কিন্তু সামাৰী ৰিভিজন প্ৰতি বছৰে হয়, স্পেচিয়েল ৰিভিজন 20 বছৰৰ মূৰে মূৰে হয়। SIR আমাৰ ইয়াত কৰা নাই, ইয়াততো ৱেষ্ট বেংগলতহে SIR কৰি আছে, অসমতো সামাৰী ৰিভিজন কৰি আছে। স্পেচিয়েল ৰিভিজন কৰিছে। সামাৰী ৰিভিজনটো বহুত এটা টাফ কাম নহয়, সামাৰী ৰিভিজন নহয়তো, স্পেচিয়েল ৰিভিজন বুলিয়ে কওক, সামাৰী ৰিভিজন বুলিয়ে কওক, মুঠৰ ওপৰত স্পেচিয়েল ৰিভিজন হ'লেও আমাৰ ইয়াত যিখিনি কাম কৰি আছো সেইখিনি এজ পাৰ প্ৰচিডিউৰ হৈ আছে, এজ পাৰ ৰুলছ অফ দ্য ইলেকশ্যন কমিশ্যন। ইয়াত কোনো নতুনকে বিজেপি, কংগ্ৰেছ, AJP, ৰাইজৰ দল কোনোবাই বনাই ল'ব নোৱাৰে।
আজি কংগ্ৰেছ দলৰ প্ৰবক্তাগৰাকীয়ে কৈছে যে তেওঁলোকৰ কোনোবা মানুহ নাম আহি গৈছে, ক'ৰবাত সোমাই গৈছে। আৰে আপোনাৰ যদি ৱাৰ্ডটোত আপোনাৰ নিজৰ ভোট কেন্দ্ৰটোত যদি কোনোবা নোসোমাব লগা মানুহৰ নাম সোমাইছে, তাক উলিয়াই দিয়াৰ দায়িত্ব আপোনাৰ BLA জনৰ। আপোনাৰ যিজন BLA, আপোনাৰ BLA 1 জন ক'ত গ'ল, BLA 2 জন ক'ত গ'ল? আপোনালোকৰ মানুহে ভালকে কাম কৰিছে নে নাই? নে অকল নিৰ্বাচনত মিছা কথা কৈ পেলাই ভোট বিচাৰিম বুলি আপোনালোকে ৰৈ আছে? আপোনালোকৰ মানুহবিলাকে কাম কৰিছে নে নাই সেইটো চাওক। আমাৰ মানুহেতো কাম কৰি আছে নিজৰ কাম নিজে। আমি 10,000 5,000 বুলি কোনো টাৰ্গেট নাই, এইবিলাক কংগ্ৰেছে বনাই লোৱা টাৰ্গেট, আমাৰ কোনো টাৰ্গেট নাই। আমি সেইসকল মানুহক লিষ্টৰ পৰা উলিয়াব লাগে বুলি কৈছো, যিসকল মানুহ ইতিমধ্যে মৃত্যু হৈছে সেইসকল মানুহক আমাৰ লিষ্টৰ পৰা তালিকাৰ পৰা বাহিৰ কৰিব লাগে। যিসকল মানুহে সমষ্টিৰ পৰা বাহিৰলৈ বিয়া হৈ গুচি গ'ল, যিবিলাক মানুহে এই সমষ্টিৰ পৰা উঠি গৈ যোৱা 10 বছৰ 5 বছৰ আমাৰ সমষ্টিলৈ ঘূৰি অহাৰ কোনো প্ৰৱণতা নাই, সেইসকল মানুহক আমি ইয়াৰ পৰা আঁতৰাই দিব লাগে বুলি কৈছো, যাতে কোনো 2 নম্বৰী মানুহে গৈ প্ৰক্সি ভোট দিব নোৱাৰে, যাতে আমি নিৰ্বাচনত জিকোতে সেই ইয়াৰ উপস্থিত নথকা মানুহখিনিৰ নামতো যাতে আমাৰ পাৰ্চেণ্টেজটো যাতে কটা নাযায়, তাৰ কাৰণে আমি এইবিলাক কৰি আছো। ইয়াত কিয় লাভ লোকচানৰ কি আছে? এটা কথা এৰাই চলিছে, সেইটো হৈছে আপোনালোকে সমান্তৰালে দাবী কৰিছে এই প্ৰক্ৰিয়াৰ যোগেদি অবৈধ বিদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। কিন্তু যদি SIR প্ৰক্ৰিয়াটো আপুনি ভালদৰে চাই, সেই প্ৰক্ৰিয়াৰ যোগেদি কিন্তু ভোটাৰ তালিকাৰ পৰা বাংলাদেশী কৰ্তন কৰিব পৰা নাযায়। কি ক'ব? বা নিৰ্বাচন আয়োগেও কোনো ধৰণৰ তথ্য সদৰি কৰা নাই কিমান গৰাকী অবৈধ বিদেশীক অবৈধ বিদেশীক কৰ্তন কৰা হ'ল। বিহাৰৰ ক্ষেত্ৰত তেওঁলোকে কোনো তালিকা নিদিলে, অসমৰ ক্ষেত্ৰতো ৰাজ্যিক নিৰ্বাচন আয়োগে কোনো ধৰণৰ তালিকা ৰাজহুৱা কৰা নাই। কি ক'ব? হয় না চাওক, এইটো ইয়াত আমাৰ যিটো চলি আছে, আমাৰ ইয়াত এইবিলাক সমস্যা নাই। সমস্যাটো হ'ব নামনি অসমত। নামনি অসমত যিবিলাক কাম হৈ আছে, তাত যিবিলাক মানুহে অবৈধভাৱে আহি সোমাবলৈ চেষ্টা কৰিছে, কিবা কৰিছে, খিলঞ্জীয়া যিখিনি মানুহ তেওঁলোকৰ দায়িত্ব আজি কংগ্ৰেছ দলৰ দায়িত্ব। কংগ্ৰেছ দলৰ BLA জনে কাৰ পক্ষ ল'ব? খিলঞ্জীয়াৰ পক্ষ ল'ব নে মিয়াৰ পক্ষ ল'ব? তেওঁলোকে সিদ্ধান্ত কৰক। BLA জন ক'ৰ মানুহ? তেওঁ অসমৰ মানুহ হয় নে নহয়? কংগ্ৰেছে দিয়া BLA জন যদি মিয়া কোনোবাক দি দিছে, তেতিয়াহ'লে তেওঁ মিয়াৰ পক্ষ ল'ব। গতিকে তেওঁলোকে অসমীয়া মানুহক দিছে নে নাই? অসমৰ খিলঞ্জীয়া মুছলমানক দায়িত্ব দিছে নে নাই? সেইটো তেওঁলোকে চাওক। তেওঁলোকে অকল বিজেপিৰ ওপৰত ঝাৰুটো কোবাই পেলাই দায়িত্ব সামৰিলে নহ'ব। তেওঁলোকে নিজৰ কি দায়িত্ব পালন কৰিছে? আমি ইয়াত কোনো বিদেশী সোমোৱাবৰ কাৰণে, স্বদেশী কৰিবৰ কাৰণে আমি কৰা নাই। আমাৰ স্বদেশী মানুহখিনিক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে এইটো কৰা হৈছে। আৰু এই ভোটাৰ তালিকাখনত যাতে মৰা মানুহ সোমাই নাথাকে, ব্লেংক মানুহ যাতে সোমাই নাথাকে, উপস্থিত নথকা মানুহ যাতে সোমাই নাথাকে, এই কামখিনি কৰিবৰ কাৰণে কৰা হৈছে। ইয়াত কংগ্ৰেছীবিলাকে নিজে এইবিলাক কৈ আছে 10,000 টাৰ্গেট লোৱা হৈছে, 5,000 টাৰ্গেট লোৱা হৈছে। আৰে আপোনালোকে টাৰ্গেট লওক না, 10,000 খেদি দিওঁ বিজেপি ভোটাৰ। কিয় আপোনালোকে টাৰ্গেট নলয়? কোনে মানা কৰিব আপোনালোকক? চৰকাৰে কৰা কাম নহয়, ইলেকশ্যন কমিশ্যনে কৰা কাম। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। আপাতত প্ৰক্ৰিয়াটো খুব সহজ যেন লাগিলেও কিন্তু জটিলতা বৃদ্ধি পাইছে সেই গোটেই প্ৰক্ৰিয়াটোত। বিগত সময়ত এনেধৰণৰ জটিলতা আমি নিৰ্বাচন আয়োগৰ প্ৰক্ৰিয়া দেখা পোৱা নাছিলোঁ। অসমৰ যিখন খচৰা সংশোধিত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে শৰ্মা ডাঙৰীয়া, সেই সংশোধিত ভোটাৰ তালিকাত বাদ পৰিছে 10 লাখ, প্ৰায় 4.5 লাখ লোকৰ নাম। তাৰে মৃত্যু হৈছে প্ৰায় 5 লাখ লোকৰ, 4.79 লাখ লোকৰ মৃত্যু হৈছে, অৰ্থাৎ 4,80,000 লোকৰ মৃত্যু হৈছে। স্থানান্তৰ হৈছে 5.23 লাখ লোক, আৰু ডুপ্লিকেট ভোটাৰ আছিলে প্ৰায় 53,000। আৰু অসমত 2.52 কোটি ভোটাৰ, অৰ্থাৎ 2,52 লাখ অসমত ভোটাৰ আছে। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব শৰ্মা ডাঙৰীয়া? তাৰপিছত মই পাটগিৰি ডাঙৰীয়া ওচৰলৈ আহিম। তেওঁৰ মন্তব্য কিন্তু সংক্ষেপত, বেছি সময় আপোনাৰ দিব নোৱাৰে। মৃতকৰ ভোটাৰ অঁতৰালৈ তাত আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া একো নাই। মৃতকৰ যেতিয়া কোনোবা মৰিছে তেওঁৰ নামটো ডেফিনেটলি ভোটাৰ লিষ্টৰ পাতৰ হ'ব। এতিয়া কথা হৈছে স্থানান্তৰিত ভোটাৰছখিনিৰ কথাটোত আপোনাৰ কি ধৰণে হৈছে সেইটো বিশেষভাৱে চাবলগীয়া কথা। এইটো অৱশ্যে আমাৰ BLA আছে বা যেনেকুৱা আছে সেই বস্তু আপোনালোকৰ BLA ভালকে কাম কৰা নাই, অভিযোগ সেইটো। BLA খিনি এপইণ্টমেণ্ট দিছে, BLA খিনি এপইণ্টমেণ্ট দিছে গভৰ্ণমেণ্টে, চৰকাৰে। আৰু চৰকাৰে ডেফিনেটলি তেওঁলোকে আপুনি এটা কথা কৰিব যে ৱেষ্ট বেংগলত আপোনাৰ একে কাম চলি আছে, ছেম SIR চলি আছে, আমাৰ SR চলি আছে। ৱেষ্ট বেংগলত আপোনাৰ BLA আপোনাৰ প্ৰায় 29-30জন BLA চুইচাইড কমিটেড চুইচাইড কিয় কাৰণে? এনেকুৱা প্ৰেছাৰ তেওঁলোকৰ ওপৰত পেলোৱা হৈছে শাসনতন্ত্ৰই আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা, তেওঁলোকৰ আল্টিমেটলি আত্মহত্যা কৰিব লগা ব্যৱস্থা হৈ গৈছে। আমাৰ অসমৰ কিছু বেলেগ, কিন্তু ইয়াতো তেওঁলোকে এই হাতোৰাটো মাৰিছে। আজি আপুনি চাব বৰক্ষেত্ৰী সমষ্টিত প্ৰায় 17,000 আপোনাৰ মানে মানুহক আপোনাৰ নটিচ দিয়া হৈছে। এতিয়া আমি নাজানো এইখিনি বিদেশী মানুহ নে স্বদেশী মানুহ। এতিয়া গগৈ ডাঙৰীয়া কৈছে তেখেতে স্বদেশী, কি গৌৰৱ গগৈ ডাঙৰীয়া কি কম, তেখেতক কম স্বদেশী নেকি? অখিল গগৈ কি স্বদেশী নহয় নেকি? তেনেকে কথাবিলাক ক'লে ভাল নালাগে। আপুনি স্বদেশী মানুহ আমিও আছো, আমিও ইয়াত বিচাৰিছো যে এখন বিদেশী মুক্ত আপোনাৰ ভোটাৰ লিষ্ট হওক। অকল যে আপোনাৰ বিজেপিয়ে তেওঁলোকে আপোনালোকে টিকা লৈ থকা নাই, আমি সবেই আছো। আপোনাৰ নাভাবিব কংগ্ৰেছ দলে ইয়াত অকল অসমীয়া মানুহৰে কাম ভাগ ভাগ কৰি আজি আপোনাৰ নিৰ্বাচন আপোনাৰ ভোটাৰ লিষ্টতো বেয়া লাগে, দুখ লাগে। নিজে 4টা মানুহৰ ভিতৰত 3জনে বিদেশী হয়।
হয় মই ললো আপোনাৰ পইণ্টটো সেইটোতো মই কোৱা কথা নহয় ললো আপোনাৰ তেওঁৰ পইণ্টটো ৰেকৰ্ডে সেইটোকে কৈ আছে হয় ললো আপোনাৰ পইণ্টটো গগৈ ডাঙৰীয়া মই ডক্টৰ জগদীশ পাদ্ৰীৰ ওচৰলৈ আহিব লাগিব কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাদ্ৰী ডাঙৰীয়া প্ৰথম কথা নিৰ্বাচন আয়োগ স্বতন্ত্ৰ হ'ব লাগে নিৰপেক্ষ হ'ব লাগে নিৰ্বাচন আয়োগে সংবিধানে প্ৰদান কৰা যি ক্ষমতা সংবিধানৰ অনুচ্ছেদ 324 অনুচ্ছেদ 325 অনুচ্ছেদ 326 তথা জনপ্ৰতিনিধি আইন 1950ৰ গোটেইকেইটা দফাই যি ক্ষমতা প্ৰদান কৰিছে নিৰ্বাচন আয়োগক সেই ক্ষমতা ব্যৱহাৰ কৰি এছআইআৰ কৰে শুদ্ধ ভোটাৰ তালিকা এখন তেওঁলোকৰ সাংবিধানিক দায়িত্ব কিন্তু অতি সম্প্ৰতি যিবোৰ ঘটনা ঘটিছে সেই ঘটনাবোৰে ৰাইজৰ যি বিশ্বাস নিৰ্বাচন আয়োগৰ ওপৰত থাকিব লাগে সেই বিশ্বাস হ্ৰাস কৰিছে বুলি আপুনি ভাবে নেকি আৰু যদি সেই বিশ্বাস হ্ৰাস কৰিছে সেই গণতন্ত্ৰৰ স্বাভাৱিকভাৱে পৰিপন্থী হ'ব কি ক'ব হয় নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ আয়োগ গণতন্ত্ৰৰ মূল কথাটোৱে হ'ল এটা নিৰ্বাচনৰ জৰিয়তে ৰাইজৰ প্ৰতিনিধি নিৰ্বাচন কৰি ৰাজ্যত বা দেশত সুশাসনৰ ব্যৱস্থা কৰা এইটো হ'ল গণতন্ত্ৰৰ মূল কথা আৰু লগতে কথা আছে যে গণতন্ত্ৰত এই নিৰ্বাচন কেনেকৈ অনুষ্ঠিত হ'ব এখন ভোটাৰ তালিকাৰ জৰিয়তে হ'ব ভোটাৰ তালিকাখন কেনেকুৱা হ'ব একেবাৰে 100% শুদ্ধভাৱে হ'ব লাগিব আৰু এই শুদ্ধভাৱে ভোটাৰ তালিকাখন যুগুতোৱাৰ দায়িত্ব কাৰ 100% নিৰ্বাচন আয়োগৰ তাৰ কাৰণে নিৰ্বাচন আয়োগে 100% ৰেছপন্সিবল দায়বদ্ধ গতিকে নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহলৈ ঠেলাঠেলি কৰিলেও সম্পূৰ্ণ দায়িত্ব ইয়াৰ ভাল বেয়াৰ নিৰ্বাচন আয়োগে ল'ব লাগিব এতিয়া কথাটো হৈছে নিৰ্বাচনী আয়োগে আমাৰ বৰ্তমান গণতান্ত্ৰিক ব্যৱস্থাত স্বতন্ত্ৰভাৱে কাম কাজ কৰি আছে নে নাই এইটো এটা প্ৰশ্ন বিভিন্ন মহলৰ পৰা উত্থাপন হৈছে একাংশই কৈছে যে নিৰ্বাচনী আয়োগ ৰাষ্ট্ৰযন্ত্ৰৰ দ্বাৰা ক্ৰমশ নিয়ন্ত্ৰিত হ'বলৈ ধৰিছে এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় আকৌ একাংশই কৈছে যে নিৰ্বাচনী আয়োগৰ ধৰণে কাম কৰি আছে কিন্তু আমাৰ দৃষ্টিভংগীত আমি যিবোৰ পৰিঘটনা দেখা পাইছোঁ নিৰ্বাচন আয়োগে সম্পূৰ্ণ স্বতন্ত্ৰভাৱে যে কাম কৰিব পাৰিছে সেইটো মোৰ অনুভূত হোৱা নাই তেওঁলোকে সম্পূৰ্ণ স্বতন্ত্ৰভাৱে কাম কৰিব লাগিব গণতন্ত্ৰ ৰক্ষাৰ কাৰণে দেশক ৰক্ষা কৰাৰ কাৰণে আৰু শুদ্ধৰ কাম কৰিব লাগিব আৰু শুদ্ধৰ ভোটৰ তালিকাখনত আজি আমাৰ এই আলোচনাতে বিভিন্ন আমাৰ স্পিকাৰ বা বক্তাসকলে যিখিনি কথা কৈছে তাৰ হয়তো ভিত্তি আছে হয়তো নাই কিন্তু মই এটা কথা এই ক্ষেত্ৰত এটা থিয়ৰিৰ কথা আগবঢ়াম সেইটো হ'ল সত্যাপন পদ্ধতি ভেৰিফিকেশ্যন থিয়ৰি অফ মিনিং ইয়াৰ সত্যতাটো লাগিব এই কথাবোৰ বিভিন্ন মহলৰ পৰা যে কোৱা হৈছে 10,000 ভোটাৰ কৰ্তন কৰিব লাগে সঁচা নে মিছা সেইটো এটা সত্য নিৰূপণ কৰাটো এইটো নিৰ্বাচনী আয়োগৰ দায়িত্ব আৰু কৰ্তব্য আৰু শাসনত অধিষ্ঠিত থকা চৰকাৰখনৰো সেইটো দায়িত্ব কাৰণ নিকা সুস্থ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ হ'লে শুদ্ধ ভোটাৰ তালিকা লাগিব তেতিয়া নিৰ্বাচনী আয়োগৰ ওপৰত জনসাধাৰণৰ বিশ্বাস অটুট থাকিব আৰু সেই বিশ্বাস অটুট থাকিলেহে নিৰ্বাচনী আয়োগৰ দ্বাৰা যিখন চৰকাৰ হ'ব গোটেই ৰাজ্যতে কেন্দ্ৰ বা ৰাজ্যত সেই চৰকাৰৰ ওপৰত আস্থা থাকিব আৰু এনেকুৱা আস্থাপূৰ্ণ আমাক চৰকাৰ এখন লাগে সেইখন চৰকাৰ যি দলৰে নহওক কিন্তু চাওক পাদ্ৰী ডাঙৰীয়া বিষয়বোৰ জটিল উদাহৰণস্বৰূপে এতিয়া কোৱা হৈছে বা সকলোৱে বিচাৰিছে যিসকল লোক উচ্ছেদিত হ'ল যি স্থানত তেওঁলোকে বেদখল কৰিছিল সেই স্থানত তেওঁলোকৰ ভোটাৰ তালিকাত নাম আছিল উচ্ছেদিত হোৱাৰ পিছত সেই স্থানৰ পৰা তেওঁলোকৰ নাম কৰ্তন হ'ব লাগে কিন্তু বিষয়বোৰ ইমান সহজ নহয় কাৰণ কোনোবা এগৰাকীৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে সেইগৰাকী ব্যক্তি অৰ্ডিনেৰী ৰেচিডেণ্ট হ'ব লাগিব অৰ্ডিনেৰী ৰেচিডেণ্ট হ'বলৈ হ'লে তেওঁ যদি ৰাস্তাটো শুৱে বা পথৰ দাঁতিটো তেওঁ যদি টেণ্টৰি আছে তেওঁ তেতিয়া অৰ্ডিনেৰী ৰেচিডেণ্ট হ'ব পাৰে জনপ্ৰতিনিধি আইনৰ অনুচ্ছেদ 20 অনুসৰি গতিকে সেই বিষয়টো আছে আৰু তাৰ সমান্তৰালকৈ অবৈধ বিদেশী ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বিষয়টো অসমৰ কাৰণে এটি গুৰুত্বপূৰ্ণ আৰু আজি যোৱা 3-4 দশক ধৰি এই বিষয়টো চৰ্চাৰ কেন্দ্ৰবিন্দু কিন্তু মন কৰিব অসমত 103% লোকৰ হাতত আধাৰ কাৰ্ড আছে যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'বলৈ আধাৰ কাৰ্ড এটা ইণ্ডিকেটিভ ডকুমেণ্ট হয় তেনে স্থলত এছআৰ হওক এছআৰআই হওক এইবোৰ প্ৰক্ৰিয়াৰে ভোটাৰ তালিকাৰ পৰা অবৈধ বাংলাদেশী আঁতৰিব পৰা নাযায় শাসক দলে যিমানেই দাবী কৰে কি ভাবে মই এইটো কথাই ক'ব খুজিম যে এইবাৰৰ নিৰ্বাচনখন এনেকুৱা নিৰ্বাচন হ'ব লাগে শুদ্ধ ভোটাৰ তালিকাৰ ভিত্তিত হ'ব লাগে লাগিলে বা প্ৰয়োজন সাপেক্ষে নিৰ্বাচন অলপ দিন পিছবও পাৰে এইটো মই কোনো ডাঙৰ কথা বুলি নাভাবোঁ কিন্তু শুদ্ধ ভোটাৰ তালিকাত হ'ব লাগে হয় মই প্ৰতিক্ৰিয়া খুব কম সংখ্যক ডক্টৰ জনাথ শৰ্মা আছে কথাটো হৈছে কি আজি যে ইমান বাতানুপাত এই যে এইবিলাক হৈছে কিহৰ কাৰণে কাৰণ প্ৰথম কথা হৈছে কি এই যে আমাৰ যিজন আয়োগ যিজন মানে চিফ ইলেকশ্যন কমিশ্যনাৰ হি ইজ প্ৰটেক্টেড বাই এ লিগেল ফ্ৰেমৱৰ্ক তেওঁক মানে সংবিধানত এনেকুৱা এখন এটা লিগেল ফ্ৰেমৱৰ্ক দিছে তেওঁ যিয়ে নকৰক লাগিলে শুদ্ধই বোলে যি নকৰক তেওঁক মানে তেওঁৰ এগেইনষ্টে কোনো কেছ কৰিব নোৱাৰে তেখেতসকলে আপোনাৰ বিজেপিৰ তৰফৰ শাসনিষ্ঠ দলে কয় যে কংগ্ৰেছৰ দিনতো তেওঁলোকে নিজে কিন্তু এটা কথা কংগ্ৰেছৰ দিনত যদি তেনেকেই হৈছিলে টি চেচানৰ নিচিনা আপোনাৰ তেনেকুৱা মানুহ নোলালেহেঁতেন গতিকে আপোনাৰ সেই নিয়ম মানি চলাৰ কাৰণে তেনেকুৱা ধৰণৰ কথাবিলাক হৈছিলে আৰু আমাৰ উত্তৰ পূৰ্বৰো এগৰাকী আপোনাৰ খাচী আই থিংক মূলৰ লিংড তেওঁ এজন ওৱান অফ দ্য মষ্ট ষ্ট্ৰিক্টেষ্ট আৰু মানে খুব স্বচ্ছ এজন আপোনাৰ হিচাপে ভাৰতবৰ্ষত একাধিক চিফ ইলেকশ্যন কমিশ্যনাৰ আহিছে যিসকলে দৃষ্টান্ত দাঙি ধৰিছে দৃষ্টান্ত দাঙি ধৰিছিলে আপুনি ক'ব বিচাৰিছে কংগ্ৰেছৰ সময়ত কিন্তু কংগ্ৰেছৰো দীঘলীয়া এক হিষ্ট্ৰী আছে নিৰ্বাচনী জালিয়াতি সেই বিষয়ে
বিষয়ে মই যাব বিচৰা নাই, সেই বিষয়ে যাব বিচৰা নাই। মই ডক্টৰ জনেট শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ পুনৰ সেই বিষয়ে অবৈধ বাংলাদেশী মুক্ত এখন ভোটাৰ তালিকা, আপোনালোকে এই তেনেধৰণৰ ভোটাৰ তালিকা সেই 1971 পৰা দাবী কৰি আছিলে। আজিও সেই প্ৰসংগটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, কিন্তু অন্য এক প্ৰেক্ষাপটত। কি ক'ব সকলোৰে বক্তব্য শুনিলে? চাওক, আমাৰ মানে গোটেই বিতৰ্কটো আচলতে এটা বেলেগ পলিটিকেলি লৈ যোৱা হৈছে, কিন্তু মূল কথাটো হৈছে শুদ্ধ ভোটাৰ তালিকাখন দিবলৈ হেৰিৰ কাৰণে প্ৰত্যেকটো পলিটিকেল পাৰ্টীয়ে তেওঁলোকে কি কৰিব লাগে, এজেণ্টজন সক্ৰিয় তেওঁলোকৰ এজেণ্টজন য'ত মানে ফিল্ডত যিজনক দায়িত্ব দিছে তেওঁ কৰিব লাগে। এতিয়া মোৰ ঘৰলৈ BLO জন আহিছিল, আহি মোৰ নাম চাইছোঁ, তাত দেখিছোঁ যে এটা হেৰি আছে যে আপোনাৰ নামটো শুদ্ধ হৈছে, কেনেকৈ লিখিব লাগে, শুদ্ধ হোৱা মতে আছেনে? এতিয়া মই দেখিছোঁ মোৰ নামটো অলপ ভুল আছে, মই এইটো কাৰেক্ট কৰি তলত নিজাতে লিখি দিছোঁ। এতিয়া তাত কিন্তু মই প্ৰভিজন নেদেখিলোঁ যে মোৰ ঘৰত কাৰোবাৰ বাদ পৰিছে যদি দিব লাগে বুলি। সেইটো কিন্তু তাত এই যিখন BLO ফৰ্ম মোক দিলে, তাৰপিছত মই সেই কথাটো সুধিলোঁ যে মোৰ যদি ঘৰত কোনোবাই বাদ পৰিছে তেতিয়া কি কৰিব লাগিব? তেতিয়া ক'লে যে বেলেগে ফৰ্ম এখনত আপুনি অবজেকশ্যন দিব লাগিব, এই কথাটো ক'লে। এতিয়া গোটেই ৰিভিজনটো স্পেচিয়েল ৰিভিজনটো হৈছে, আচলতে স্পেচিয়েল ৰিভিজন আৰু চামাৰী ৰিভিজনৰ মাজত মই অলপ পাৰ্থক্য আছে। চামাৰী ৰিভিজনটো সদায় হয় প্ৰত্যেকবাৰ ইলেকশ্যনত, এই পঞ্চায়ত ইলেকশ্যনৰ আগে আগে হৈছে। সেইটো মানে আগতে আমি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ কথা শুনিছিলোঁ, চামাৰী ৰিভিজনৰ কথা শুনিছিলোঁ, এইবাৰ স্পেচিয়েল ৰিভিজন স্পেচিয়েল ৰিভিজন হৈছে। এই স্পেচিয়েল ৰিভিজন মানে ঘৰে ঘৰে যাব লাগিব। এই চামাৰী ৰিভিজনত ঘৰে ঘৰে যোৱাটো স্পেচিয়েল মানে হেৰি নাছিলে, প্ৰভিজন কৰা নাছিলে, নিৰ্দেশ দিয়া নাছিলে। স্পেচিয়েলত ঘৰে ঘৰে যাব লাগে, স্পেচিয়েলত ঘৰে ঘৰে যাব লাগে, এইটো আমি ভালহে পাব লাগে, কিন্তু বেয়া পাবলগীয়া কথা নহয়। প্ৰপত্ৰখন ফিল আপ কৰে। এতিয়া আমাৰ যদি কোনোবা পলিটিকেল পাৰ্টীৰ আপত্তি হৈছে যে ইয়াতে কিছুমান বেলেগ মানুহ আহি পেলাই হেৰিত সোমাইছে, ভোটাৰ তালিকাত সোমাইছে, অসমত তেওঁলোক বাসিন্দা নহয়, এইবিলাকৰ এগেইনষ্টে সকলোৰে ৰাইট আছে, অধিকাৰ আছে, এইবোৰৰ ক্ষেত্ৰত কিন্তু দিব লাগে, মানে অবজেকশ্যন দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু সেইটোৰ বাহিৰে আমাৰ হাতত লিগেল পন্থা একো নাই। আৰু বাকীবোৰ যিবোৰ পলিটিকেল কথা কওঁ, পলিটিকেল ইছ্যু হ'ব পাৰে, ডিবেট হ'ব পাৰে, কোনোবাই বাহ ল'ব পাৰে, কোনোবাই মানে অলপমান ইছ্যুটোৰ ওপৰত হেৰি ল'ব পাৰে, লিডাৰশ্বিপ এটা হেৰি কৰিব পাৰে বা নেৰেটিভ এটা সৃষ্টি কৰিব পাৰে, কিন্তু ফেক্সুৱেলিটো শুদ্ধ ভোটাৰ তালিকাখনৰ কাৰণে এইটো হেল্পফুল নহ'ব। গতিকে মোৰ ডিউটিটো কি, প্ৰত্যেকজন পলিটিচিয়ানৰ ডিউটিটো কি, প্ৰত্যেকজন ভোটাৰৰ সচেতন ভোটাৰৰ ডিউটিটো কি, যে ভোটাৰ তালিকাখনত মোৰ পৰিয়ালটোৰ নামত কোনোবা বেলেগ আহিছে নেকি, যদি আহিছে এইটো এটা অবজেকশ্যন দিব লাগে। তাকে নকৰি আমি যদি এইবোৰ কথা কৈ থাকোঁ, এইটো ভোটাৰ মানে এখেতে ৰাইটলি কৈছে যে স্বতন্ত্ৰীয় মানে ব্যৱস্থা, কনষ্টিটিউশ্যনেল বডি ইলেকশ্যন কমিশ্যনাৰ। এতিয়া ইলেকশ্যন কমিশ্যনাৰটো আহি তাত যি তিনিজন বহি আছে তেওঁলোকতো ইয়াত কাম কৰিবলৈ অহা নাই, কাম কৰিছে আমাৰ কোনোবা ককাই ভাই BLO হিচাপে। এতিয়া সেই BLO জনকতো আমি সকলোৱে চিনি পাওঁ, তেওঁকতো আমি ক'ব পাৰোঁ এইখিনি ভুল হৈছে, এইটো কিয় কৰিছা, এইখিনি ভুল হৈছে। মোৰ তাত অহাৰ লগে লগে মই এইখিনি চালোঁ, চাই ওচৰৰ মানুহ ঘৰক মই ফোন কৰিছোঁ, আপোনালোকৰ এইবিলাক আহিছে, এজনৰ দেখোন মই নাম দেখা নাই, তেতিয়া সিহঁত হাঁহিছে, আমি এইটো লিখি দিছোঁ বুলি কৈছে। যিবোৰ স্থানক আমি সততে শৰ্মা ডাঙৰীয়া মূল খুঁটিৰ স্থান, মানে মোৰ এতিয়া শৰ্মা ডাঙৰীয়া, গোপাল শৰ্মা ডাঙৰীয়া ঘৰলৈ BLO আহিছে, চব ঠিকে ঠাকে গৈছে, তেওঁ সন্তুষ্ট। আপোনাৰ ঘৰলৈ BLO আহিছে, চব ঠিকে ঠাকে হৈছে, তেওঁ সন্তুষ্ট। কিন্তু যিবোৰ চৰচাপুৰী অঞ্চল, দুৰ্নীবতীয়া দুৰ্গম অঞ্চল, অশিক্ষিত লোকসকল, তেওঁলোকৰ মাজত ষড়যন্ত্ৰমূলকভাৱে বা পৰিকল্পিতভাৱে কোনোবা ৰাজনৈতিক দলে তেওঁলোকৰ লগত সেই কাম কৰিব পাৰে নেকি, সেইটোহে প্ৰশ্ন। উদাহৰণস্বৰূপে চক্ৰধৰ গগৈ ডাঙৰীয়া, জয়নাথ শৰ্মা আপোনাকে সুধিছোঁ, শৰ্মা ডাঙৰীয়া, চক্ৰধৰ গগৈ ডাঙৰীয়া যিটো ক'লে কংগ্ৰেছে যদি মিয়া সম্প্ৰদায়ৰ লোকক BLA হিচাপে নিযুক্তি দিছে, সেই গৰাকী ব্যক্তিয়ে আন এগৰাকী মিয়া সম্প্ৰদায়ৰ লোকক যিগৰাকীৰ চিটিজেনশ্বিপত প্ৰশ্নবোধক আহিছে তেওঁক সোমোৱাৰ চেষ্টা কৰিব। এইটো কি বুলি দলগাঁৱত আমি যিমান BLO দিছোঁ, BLA দিছোঁ, কংগ্ৰেছে যিমান দিছে, আনকি বিজেপিও যিমান দিছে, তাততো ন্যায় দিব লাগিব, আৰু ক'ৰ পৰা দিব। কিন্তু কথাটো হ'ল যোনেই নকৰক, প্ৰত্যেক পলিটিকেল পাৰ্টীৰ ভোট কমিটিবিলাক যদি একদম সজাগ হয় যে ইয়াৰ নামটো কাৰোবাৰ নাম সোমাইছে, কাৰোবাৰ নাম সোমাবলগীয়া মানুহৰ হয়, কিছুমান মানে 13 বছৰীয়া, শুনক এটা কেছ এটা হৈছে, 13-14 বছৰীয়া ছোৱালী এজনীৰ নাম কোনোবাই সোমাই দিছে বাৰু। এতিয়া সেইটো দেখা গৈছে যে সেই 13-14 বছৰীয়া 16 মানে 18 বছৰৰ তলৰ মানুহবিলাকক নাম সোমোৱা ট্ৰেণ্ডটো মিয়া এৰিয়াত নোহোৱা বেছি, আমাৰ ইয়াতে মানে যিবিলাক খিলঞ্জীয়া এৰিয়া সেইবিলাকত নহয়। এতিয়া সেই কথাটো পলিটিকেল পাৰ্টিবিলাকে একদম অবজাৰ্ভেশ্যনটো ভালকৈ ৰাখিব লাগিব। আমি এইটো লিগেল প্ৰচেছত, আমি ৰাজনৈতিকভাৱে পাব্লিক মিটিঙত বা টিভিৰ পৰ্দাত আমি বক্তৃতা দিলে কামত নাহে, এইটো কামত আহিব তেতিয়াহে যদি আমি সেই আইনগতভাৱে যিটো প্ৰচিডিউৰেল প্ৰক্ৰিয়াটো যিটো আছে, আইনৰ প্ৰক্ৰিয়াৰ মাজেৰে গৈ যদি আমি আমাৰ আপত্তিটো দেখুৱাওঁ। মানে অখিল গগৈ যি 10,000 মানুহৰ কথা কৈছে, এটা সমষ্টি উলিয়াই লৈ সেই 10,000ৰ এগেইনষ্টত অবজেকশ্যন দিলে হ'ল,
হয় সেই সমষ্টি উলিয়ালে কথা কৈ থাকিলে এনেই উন্নত তৰল ঘূৰৰ নিচিনাহে হ'ব অবজেকশ্যন দিব লাগে তাৰ সমান্তৰালে যদি আপুনি এটা অংক যদি চাই 10 লাখ লোকৰ নাম বাদ পৰিছে খচৰা এছআৰখনৰ পৰা তাৰপিছত জানুৱাৰী 22 তাৰিখলৈকে সময় দিয়া হৈছে 10 লাখ লোকক যদি 10 লাখৰ পৰিসংখ্যাটোক 126 যদি হৰণ কৰে তাৰ যিটো ফলাফল পাব সেই ফলাফলটো যিটো পৰিসংখ্যা পাব সেই পৰিসংখ্যাটো যদি আমি কিছুমান সমষ্টিৰ বিশেষ কিছুমান সমষ্টিৰ 2021 চনৰ উইনিং মাৰ্জিনৰ সৈতে কম্পেয়াৰ কৰোঁ তেতিয়া আৰু কিছুমান আলোচনাৰ আমি অৱকাশ পাম আৰু কিছুমান কথা আলোচনাৰ অৱকাশ পাম আৰু কেৱল মাত্ৰ বৰক্ষেত্ৰী সমষ্টিত 17000 লোকক জাননী প্ৰেৰণ কৰাৰ অন্তৰাল কি উদ্দেশ্য আছে সেই বিষয়টো এই মুহূৰ্তত প্ৰাসংগিক মই চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই মুহূৰ্তত নাই এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াত খুব মানে সুন্দৰভাৱে তেখেতে আমাক এটাই পৰামৰ্শ দিছে যে তহঁতে নিজৰ সমষ্টিবিলাকত নিজৰ বুথবিলাকত এইটোৱেই চাবি যাতে মৰা মানুহবিলাক সোমাই থাকিব নালাগে মৃতকৰ নাম সোমাই থাকিব নালাগে কাৰণ মৰা মানুহে ভোট দিবও নোৱাৰে আৰু ইয়াৰ পৰা বাহিৰলৈ যোৱাখিনিক উলিয়াই দিব লাগে যিসকল মানুহ ইয়াত কাহিনী ভোট দিবলৈ নাহে তো এইবিলাকখিনিয়ে আমাৰ পৰামৰ্শ আৰু ইলেকশ্যন কমিশ্যনৰ যিখন গাইডলাইন আছে এছাৰ বাবে এই গাইডলাইনৰ মতে সকলো মানুহ চলিব লাগিব ইয়াত শাসকীয় দল বিৰোধী দল বুলিতো কোনো কথাই নাই কিন্তু কংগ্ৰেছে হকে বিহকে প্ৰত্যেকটো কথাত তেওঁলোকে এটা ঝামেলা উলিয়াই থাকে তেওঁলোকে এই যিটো আমাৰ নিৰ্বাচন আয়োগে ব্যৱহাৰ কৰা যিটো ভোটিং মেচিন তেওঁলোকে যিখন ৰাজ্যত জিকে তাত ভোটিং মেচিনৰ কোনো অবজেকশ্যন নাই য'ত তেওঁলোকে হাৰে তাত ভোটিং মেচিনৰ ওপৰত তেওঁলোকৰ অবজেকশ্যন তাৰমানে তেওঁলোকে হাৰিলেই মানে বস্তুটো বেয়া হৈ যায় চিষ্টেমটো আৰু জিকি থাকিলে চিষ্টেমটো ভাল হৈ যায় গতিকে কংগ্ৰেছৰ নিচিনা দলে এনেধৰণৰ কথাবিলাক আজি 140 বছৰীয়া পুৰণি এটা দলে এনেধৰণৰ অতি পুৰণি আৰু একেবাৰে গুড়া চিন্তাত কেনেধৰণে সোমাই আছে মই নাজানো আৰু সেইকাৰণে হয়তো কংগ্ৰেছে এনেধৰণে আগুৱাব পৰা নাই কাৰণ তেওঁলোকে সময়ৰ লেখেৰে আগবাঢ়িব পৰা নাই তেওঁলোকৰ চিন্তাৰ গতিবেগটো আগুৱাই যোৱাগৈ নাই গতিকে এই কথাবিলাকে কংগ্ৰেছে একো তলাবগৈ নোৱাৰে আমি মাত্ৰ সমাজখনত এটা শুদ্ধ গণতান্ত্ৰিক ব্যৱস্থা চিষ্টেমটোক আমি শুদ্ধ ৰূপত ৰাখিবলৈ কাৰণে আমি সকলোৱে সহযোগিতা বিচাৰিছোঁ গতিকে কংগ্ৰেছেও সহায় কৰক এজিপি আমাক সহায় কৰিছে বিজেপিটো আছোৱেই এজেপি ৰাইজৰ দল আৰু কিবা কিবি যি দল আছে সকলোৱে চিষ্টেমটোক আমি ভাল পাবলৈ শিকিব লাগিব হাৰা জিকাটো ৰাইজৰ ভোটৰ ওপৰত কথা আপুনি ভোটৰ তালিকাত নাম ভৰাই দিলে আপোনাক ভোট দিব বুলি কোনো কথা নাই ভোট দিয়াটো মানুহৰ নিজৰ অধিকাৰ কিন্তু কোনোবাই এই কথাটোকে ভাবি থাকে যে বিজেপিয়ে নিজৰ কাৰণে 10,000 ভৰাই ল'ব বা ৰাখি ল'ব বা নিজৰ কংগ্ৰেছৰ ভোট 10,000 কাটি দিব তেনেকুৱা ধৰণৰ কাম সম্ভৱ নহয় কাৰণ বিএলএ তেওঁলোকৰো দিয়া হৈছে নহয় তেওঁলোকৰ বিএলএ বিলাক ক'ত হৈ আছে তেওঁলোকৰ নেতাবিলাক ক'ত হৈ আছে আমি যে দিনও খবৰ লওঁ আমাৰ বিএলএ বিলাকক সুধো যে তহঁতে কাম কি কৰিলে আজি ক'ৰবাত গলি নে বিএলএ জনৰ লগত কিবা কথা পাতিছনে তো তেখেতলোকে কথা পাতক যদি তেখেতলোকে হিচাপৰ ভোট কাটি দিছে হিচাপৰ মানুহক যদি বাদ পেলাইছে তেওঁলোকে এইখিনি উঠাই লওক তাৰ কাৰণে ফৰ্ম আছে নিৰ্দিষ্ট 6 নম্বৰ ফৰ্ম 7 নম্বৰ ফৰ্ম 8 নম্বৰ ফৰ্ম আছে গতিকে সকলোৱে নিজৰ গুৰুত্ব দি কামখিনি ল'লে একো নাই কিন্তু তেওঁলোকে ওপৰতে ভেলকিবাজি দেখুৱাই ৰাজনৈতিক যদি স্বাৰ্থ সিদ্ধি কৰিব খোজে এইটো অসম্ভৱ এতিয়া আৰু অসমীয়া মানুহক আপোনালোকে কংগ্ৰেছে ঠগিব নোৱাৰে এই যুগ আপোনালোকৰ গ'ল এতিয়া মানুহ ৰাজনৈতিকভাৱে সচেতন হৈছে আৰু নতুন যুগত প্ৰৱেশ কৰি নতুন চিষ্টেমৰ লগত তেওঁলোকে মিলিত হৈ গৈছে গতিকে আপোনালোকে মিছা কথা কৈ মানুহক তলাব নোৱাৰে আৰু সেইকাৰণে বাৰে বাৰে আপোনালোকে ঠগ খাই আছে হয় ডাঙৰীয়া মই প্ৰতিক্ৰিয়া ল'ম এছআৰ আৰু এছআইৰ যি পাৰ্থক্য সেইটো হৈছে আন ৰাজ্যত এছআইৰ প্ৰক্ৰিয়া চলি আছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন সেই ৰিভিজন প্ৰক্ৰিয়াটোত বিএলঅ' এগৰাকী ব্যক্তিৰ ঘৰলৈ যায় আৰু ঘৰলৈ গৈ তেওঁৰ পৰা এখন প্ৰপত্ৰ ফিল আপ কৰি লয় আৰু সেই প্ৰপত্ৰখনত এখন ইণ্ডিকেটিভ ডকুমেণ্ট এখন নথি কাটি দিব লাগে ভাৰতীয় হোৱাৰ প্ৰমাণ দেখুৱাই সেই নথিৰ তালিকা ইতিমধ্যে ইলেকশ্যন কমিশ্যনে দিয়েই দিছে 11খন নথি আৰু এছআৰৰ বেলিকা বিএলঅ'গৰাকী ঘৰলৈ যায় এগৰাকী ব্যক্তিৰ কিন্তু কোনো প্ৰপত্ৰ কোনো এপ্লিকেশ্যন ফিল কৰিব নালাগে ভোটাৰগৰাকী বা নাগৰিকগৰাকীয়ে তেওঁৰ ডাটাবোৰ তথ্যবোৰ বিএলঅ'গৰাকীয়ে আপডেট কৰি ওপৰ মহলালৈ বা তেওঁৰ ওপৰৰ যি কাৰ্যালয় সেই কাৰ্যালয়লৈ পঠিয়াই কিন্তু গোটেই প্ৰক্ৰিয়াটোত ৰাজনৈতিক দলসমূহক বাৰুকৈ ইনভলভ কৰা হয় এংগেজ কৰা হয় অন্তৰ্ভুক্ত কৰা হয় জড়িত কৰা হয় বিএলএৰ যোগেদি মই শৰ্মা ডাঙৰীয়া পোনপটীয়া প্ৰশ্ন আপোনালোকৰ বিএলএবোৰক আপোনালোকে আজিৰ পৰা নহয় কত যুগৰ পৰা আজিৰ পৰা চাগৈ 6-7 মাহ আগৰ পৰাই ট্ৰেইনিং দি আছিলে গতিকে তেওঁলোকৰ সৈতে বিএলএ আৰু বিএলঅ'ৰ যি এক সম্পৰ্ক থাকিব লাগে বা সমন্বয় থাকিব লাগে সেই সমন্বয় কৰবাত অভাৱ ঘটিছে নেকি বা আপোনালোকৰ বিএলএসকলে ভালকৈ কাম কৰা নাই চাগৈ সেইটো কথা নহয় ইয়াত আপোনাৰ আজি যে আপোনাৰ এই হুলস্থুলখন হৈছে আপুনি যে টক শ্ব' পাতিব লগা হৈছে এইটো যে আপোনাৰ ওপৰতে কিবা কিবি হৈছে তাৰ কাৰণেতো আপুনি টক শ্ব' পতা নাই আপুনি আজি পেপাৰে গোটেই ফালে যে এইখন হুলস্থুলটা হৈছে কিহৰ কাৰণে ডেফিনেটলি তাত যিবিলাক ঘটনা ঘটিছে ক'ত আপোনাৰ নাম আহিছে এইখনটো আপোনাৰ ফাৰ্ষ্ট যিখন আপোনাৰ লিষ্ট উলিয়াই তাতে এই ঘটনাটো ঘটিছে এতিয়া পৰৱৰ্তী সময়ত আপোনাৰ যিবিলাক আপুনি বিএলঅ' দিলে অবজেকশ্যন দিলে এইখিনি কৰিলে মিলিলে আল্টিমেটলি যিখন ফাইনেল লিষ্ট আহিব সেই লিষ্টখনত কি হ'ব নহ'ব সেইটো ডাঙৰ কথা কাৰণ তাৰপিছততো আপোনাৰ শুদ্ধ কৰিবলৈ সময় নাথাকে ফাইনেল লিষ্টৰ পিছত ফাইনেল যিখন আহিব সেইখনক আপুনি সুপ্ৰিম কোৰ্টে লৈ গৈ প্ৰত্যাহ্বান জনাব নোৱাৰে আপোনাৰ প্ৰব্লেম হৈছে তাতে আপুনি চাওক আজি আপোনাৰ মই গগৈ ডাঙৰীয়া মোৰ ভালেই লাগে তেখেতে বৰ ধুনীয়া ধুনীয়া কথাবিলাক কয় আজি এনেকুৱা অৱস্থা হৈছে কাৰ্বি আংলঙত কাৰ্বি আংলক গো বেক ধন দিব লগা অৱস্থা হৈ গৈছে কাৰ শাসনত
কংগ্ৰেছৰ শাসনততো এনেকুৱা ধৰণৰ হোৱা নাছিলে গতিকে আজি যদি তেনেকেই আপোনাৰ ধৰি লওক আপোনাৰতো আমি জানোৱে বিহাৰত কি হৈছিলে হাৰিয়ানা দিল্লীৰ পৰা 4-5খন ট্ৰেইনত আপোনাৰ মানুহ ভৰ্তি হৈ পেলাই ভোট দিবলৈ আহিছিলে এতিয়া আমরা শুনিছো যে আমাৰ অসমতো এখন স্পেচিয়েল ট্ৰেইন দিয়াৰ ব্যৱস্থা কৰিব বাহিৰৰ মানুহ মানে কোৰ নাজানো ভোটাৰে আহিব নিশ্চয় বাহিৰত থকা আমাৰ অসমৰ ভোটাৰ থাকে ভোট দিবলৈ আহিব ইলেকশ্যন টাইমত এইবিলাক শুনা কথা সময়ে প্ৰমাণ কৰিব কি হয় টেকনিক্যালি দিল্লী মুম্বাই বেংগলোৰ যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোকে ভোট দিবলৈ আহিবই পাৰে নাই প্ৰবাসী অসমীয়া যিসকল আছে দিল্লী বেংগলোৰ বম্বে ইত্যাদিত ভোট দিব আহিবই পাৰে যদিও বা তেওঁলোক অৰ্ডিনেৰী ৰেচিডেণ্ট অসমৰ নহয় ইলেকশ্যন কমিশ্যনৰ নিয়ম মতে তেওঁলোক দিল্লী বা মুম্বাই বা বেংগলোৰ ভোটাৰ হ'ব লাগে যিহেতু তেওঁলোকৰ ভোটাৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোক ভোট দিবলৈ আহিব কিন্তু কথাটো হৈছে শৰ্মা ডাঙৰীয়া জানুৱাৰী 22 তাৰিখ বা এক্সটেণ্ড কৰাৰ সম্ভাৱনা আছে জানুৱাৰী 30 তাৰিখ ধৰি ল'লো আপোনালোকে জানুৱাৰী 30 তাৰিখলৈ কি কৰিব যদি আপোনালোকৰ নিৰ্বাচন আয়োগৰ ওপৰত আস্থা নাই তেতিয়া আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ যি ধৰণে 100% আমি বহি থকা নাই কিন্তু আমি যিখিনি উনুকিয়াই দিব লাগে আমি ডেফিনেটলি উনুকিয়াই আছো আমি ডেফিনেটলি আমি ইয়াত আপুনি নাভাবিব যে আমাৰ বহি আছে আমাৰ হাতে কামে লাগি গৈছে কাৰণ বিএলএ আমি ট্ৰেইনিং দিছোঁ মই নিজে আছোঁ আপোনাৰ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে মই কেইবাখনো ডিষ্ট্ৰিক্টত মই নিজে ট্ৰেইনিং দিছোঁ বিএলএ এতিয়া কথাটো এনেকুৱা হৈছে আমাৰ মানুহ কাম কৰি গৈ আছে এতিয়া কিছুমান পকেটত আমাৰ ধৰি লওক অলপ দুৰ্বলতা আছে য'ত নেকি আমাৰ বিএলৰ পৰা আমি যিমানখিনি পাব লগা হৈছে কাৰণ আল্টিমেটলি কি বিএলৰ জন্য চৰকাৰী তেওঁলোকৰ বহুত প্ৰেছাৰ আছে আৰু এই ঘটনাবিলাক এইটো এনেই কথাবিলাক ওলাই থকা নাই কাৰণ এখন মই ক'লোতো এখন অসম বুলিয়ে নহয় এতিয়া আপোনাৰ আজি আপোনাৰ ৱেষ্ট বেংগল আপুনি এইখন আপোনাৰ একেলগে ইলেকশ্যন হ'ব ৱেষ্ট বেংগলটো অলমষ্ট চিমিলাৰ সময়তে আমাৰ একেলগে সময় গতিকে তাত যিবিলাক ঘটনা ঘটি আছে ইয়াতো লাহে লাহে তেনেকুৱা ধৰণৰ ঘটনাবিলাক হ'বলৈ ধৰা হৈছে কাৰণে আপুনি আজি এই টকখন ইয়াত পাতিবলৈ পাতিছো হয় বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই আশংকা প্ৰকাশ কৰাৰ কাৰণে বা তেনেধৰণৰ অভিযোগ উত্থাপন কৰাৰ কাৰণে সেই বিষয়টো আমি আলোচনা কৰিছোঁ যাতে ৰাইজক এখন প্ৰকৃত ছবি ৰাইজৰ সন্মুখত দাঙি ধৰিব পাৰোঁ যদিহে বিসংগতি আছে প্ৰথম কথা বিএলৈ ভালকৈ কাম কৰিব লাগে মুখ্য নিৰ্বাচন আয়ুক্তই অসমলৈ আহি নাম কৰ্তন বা নাম অন্তৰ্ভুক্ত নকৰে বা ৰাজ্যিক নিৰ্বাচন আয়োগে গোটেই কামটো নকৰে এটা পৰ্যায় এটা লেয়াৰ প্ৰতিটো পৰ্যায়তে কিছুমান নীতি বা নিয়ম নিৰ্ধাৰণ কৰি থোৱা আছে যদিহে কাৰোবাৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে ফৰ্ম 6 যদিহে কোনোবা ভুল লোকৰ নাম অন্তৰ্ভুক্ত হৈছে আপত্তি দিব লাগে তেতিয়া ফৰ্ম 7 আৰু যদি কিবা কাৰেকশ্যন আছে কিবা আখোৱা আছে তাৰ শুধৰণি কৰিব লাগে ফৰ্ম 8 আপাতত এই মুহূৰ্তত এইখিনিয়ে উপায় আছে যদিহে কোনোবা নাম নোসোমোৱা লোকৰ নাম খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তাক আঁতৰাবলৈ বা বিষয়টো এড্ৰেছ কৰিবলৈ গতিকে কংগ্ৰেছে যদিহে তেনেধৰণৰ অভিযোগ উত্থাপন হৈছে ফৰ্ম 7 কংগ্ৰেছৰ বিএলএ কিমান ফিল আপ কৰে সেয়া লক্ষণীয় হ'ব জানুৱাৰী 22 তাৰিখলৈকে তেওঁলোকৰ হাতত সময় আছে আন্দোলন কৰিব ঠিকেই বা কোৰ্টৰ ওচৰলৈ যাবলৈও এই মুহূৰ্তত বা খচৰা চূড়ান্ত হোৱাৰ পিছত তেওঁলোকৰ হাতত অৱকাশ নাথাকে গতিকে ফৰ্ম 7 কিমান ফিল আপ কৰিব যিসকলে অভিযোগ আনিছে সেয়া লক্ষণীয় হ'ব সময়ত গম পাম মই এটা বিৰতি ল'ব লাগিব বিৰতি লোৱাৰ পিছতে মই পোনে ডক্টৰ জগদীশ পাত্ৰীৰ ওচৰলৈ আহিম কথা পাতিম নিৰ্বাচনৰ শীঘ্ৰে ঘূৰি আহিম সকলোকে স্বাগতম জনাইছোঁ অন্তিমটো খণ্ডত আমাৰ হাতত 13 মিনিটমান সময় আছে আলোচনা আগবঢ়াই লৈ যাম এখন শুদ্ধ ভোটাৰ তালিকা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ সাংবিধানিক অধিকাৰ ভোট দিয়াটো যদিও মৌলিক অধিকাৰ নহয় লিগেল ৰাইট কিন্তু এখন ভোটাৰ তালিকা এখন নিখুঁত ভোটাৰ তালিকা সকলোৰে সাংবিধানিক অধিকাৰ তাৰ সমান্তৰাল এটা নিৰপেক্ষ নিৰ্বাচন হৈছে সংবিধানৰ বেছিক ষ্ট্ৰাকচাৰৰ এক অংশ গতিকে নিৰ্বাচন আয়োগ নিৰপেক্ষ হ'ব লাগিব ভোটাৰ তালিকা সম্পূৰ্ণৰূপে নিখুঁত হ'ব লাগিব আৰু সেই দায়িত্ব নিৰ্বাচন আয়োগ স্বতন্ত্ৰ হ'ব লাগিব নিৰ্বাচন আয়োগৰ যিকেইগৰাকী তিনিগৰাকী মুৰব্বী তেওঁলোক স্বতন্ত্ৰ হ'ব লাগিব আৰু তাৰ সমান্তৰালে প্ৰতিখন ৰাজ্যত ৰাজ্যিক নিৰ্বাচন বিষয়া আছে ৰাজ্যিক নিৰ্বাচনৰ বিষয়াৰ তলত প্ৰতিখন জিলাত ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আছে গতিকে বিভিন্ন লেয়াৰত বিভক্ত কৰি থোৱা আছে বিভিন্ন পৰ্যায়ৰ কামবোৰ চোৱা চিতা কৰিবলৈ 2026 চনত এইটো বছৰতে অসমৰ নিৰ্বাচন যিটো নিৰ্বাচনত 2.52 কোটি লোকে মতদান কৰাৰ সুযোগ পাব যদিহে আমি ধৰি লওঁ 75% মতদান হৈছে তেতিয়া প্ৰায় 1,80,85 লাখ লোকে ভোটদান কৰাৰ অধিকাৰ সাব্যস্ত কৰিব বুলি ধৰি ল'ব পাৰি আৰু ইণ্টাৰেষ্টিং কথা এইবাৰ অসমত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি গতিকে তেনেস্থলত চিন্তাৰ খোৰাক দিছোঁ আপোনালোকক যদিহে একচেটিয়াভাৱে মহিলাসকলে বিজেপিক ভোট দিয়ে তেতিয়া বিহাৰ সদৃশ এক ফলাফল আমি পাম নেকি সেইটো আলোচনাৰ বিষয় যি কি নহওক মই জগদীশ পাত্ৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ ভোটাৰ তালিকা সন্দৰ্ভত বা আপুনি যিহেতু নিৰ্বাচন সমাগত আন কিবা যদি মন্তব্য কৰিব বিচাৰিছে মূলতঃ ভোটাৰ তালিকাৰ বিষয়ে আলোচনা কৰি আছিলোঁ কাৰণ অসমত বিশেষ সংশোধনীৰ এই যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া নিৰ্বাচন আয়োগে চলাই গৈ আছে মই এই প্ৰসংগত আজিৰ যিটো বিষয় এই প্ৰসংগত এইটো কথাৰ ওপৰতে জোৰ দিম যে এই সংশ্লিষ্ট যিবিলাক পক্ষ ভোটাৰ তালিকা সংশোধনৰ লগত জড়িত নিৰ্বাচনী আয়োগৰ দ্বাৰা যিবিলাক নিযুক্ত বা দায়িত্বপ্ৰাপ্ত তেওঁলোকে নিৰ্বাচনী আয়োগৰে একোটা গুৰুত্বপূৰ্ণ অংশ এইটো কংগ্ৰেছৰো হ'ব পাৰে বিজেপিৰো হ'ব পাৰে অন্যান্য ৰাজনৈতিক দলৰো হ'ব পাৰে তেখেতসকলে আমাৰ ডক্টৰ জয়নাল শৰ্মা ডাঙৰীয়াই কৈছে কথাটো আৰু সময়ো আমাৰ একমত হ'ব নিশ্চয় যে সকলো দলৰ যিবিলাকে দায়িত্বপ্ৰাপ্ত ব্যক্তি যদি এনেকুৱা কিমান আশংকা হৈছে বা আহিছে তেতিয়াহ'লে কলিতে নিৰ্মূল কৰাৰ কাৰণে তেওঁলোকে অতি তৎপৰতাৰে ব্যৱস্থাবিলাক আইনগতভাৱে ল'ব লাগে সংবাদ মাধ্যম বা ৰাজহুৱা এনেকৈ হুলস্থুল কৰাতকৈও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কিন্তু এই সংশোধনৰ কাম কৰাটো মই সেইটোৰ ওপৰত সকলোকে আহ্বান জনাম ক'ম তাৰপিছত অন্য কথাটো হ'ল কি
যে আইনৰ ওপৰত আমি সকলোৱে নিৰ্ভৰ কৰোঁ, আইনটো আমি মানি চলিবলৈ যত্ন কৰোঁ বা কৰাটো উচিত, কিন্তু আমি আৰু এটা বস্তু সমান্তৰালভাৱে আইনৰ লগত আছে আচলতে, এইটো হ'ল নৈতিকতা। নৈতিকতাবিহীন এটা জাতি উন্নত স্তৰত যাব নোৱাৰে। ভোটাৰৰ ক্ষেত্ৰতো একেই কথা, ভোটাৰ তালিকাৰ ক্ষেত্ৰতো একেই কথা, আৰু সুস্থ গণতন্ত্ৰৰ কাৰণেও এই নৈতিকতাটো খুব ডাঙৰ বস্তু। গতিকে আমি বহুত পৰিমাণে সংশোধনৰ কথাটো ভাবিব লাগে। আহি থকা বিশেষভাৱে অসমৰ প্ৰেক্ষাপটত ২৬ চনৰ যিটো আমাৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ ফলত যি আমি চৰকাৰ পাম, যি চৰকাৰে নহওক, সেই চৰকাৰ আমাৰ ৰেকৰ্ড ভংগ কৰা এখন চৰকাৰ হ'ব লাগে, বিতৰ্কহীন হ'ব লাগে, মুক্ত হ'ব লাগে, স্বচ্ছ হ'ব লাগে। ৰেকৰ্ড এই ক্ষেত্ৰতে হ'ব লাগে যে বেমেজালি আঁতৰি বা নিৰ্বাচনৰ সময়তো অন্ততঃ এইবিলাক ইছ্যু ইটো সিটো দলীয়ভাৱে ভাল কথা কৈছে। কিন্তু মই যদি এটা প্ৰেক্ষাপট এটা উদাহৰণ দি দিওঁ, কংগ্ৰেছৰ বিৰুদ্ধে যিটো অভিযোগ সততে উত্থাপিত হয়, তেওঁলোকে ভোট বেংকৰ স্বাৰ্থত অবৈধ বিদেশীত অবৈধ বাংলাদেশীক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰালে আৰু তেওঁলোকৰ ভোটেৰে কংগ্ৰেছে বহুত বছৰ আস্পাত খালে। গতিকে কি ক'ব আপুনি? নাই, এইবিলাক কথাটো ধৰি লওক তেওঁলোকেও এটা প্ৰত্যুত্তৰ তেখেতসকলেও এটা দিব। এইবিলাকো ক্ষমতা কেন্দ্ৰিক ৰাজনীতিত থাকে, কিন্তু তাৰো এটা পৰিসীমা থাকিব লাগে। সেই কথাটো নীতি আৰু নৈতিকতাৰ আধাৰতে কথাখিনি ক'ব লাগে। নীতি আৰু নৈতিকতা আছে বুলি ভাবেনে আপুনি? নাই কাৰণে আমি সোঁৱৰাই দিব লগা হৈছে। নৈতিকতাবিহীন সমাজ এখন আচলতে মানসিকভাৱে বা অন্তৰ্জগতৰ পৰা উত্তৰণ নহয় তাত, যদিহে নৈতিকতাত গুৰুত্ব দিয়া নহয়। ১০০% যদি আমি আইনৰ দৃষ্টিতে থাকোঁ, তেতিয়াহ'লে সমাজখনত শান্তি আৰু শৃংখলাটো সম্ভৱ নহয়। আৰু তাৰ সমান্তৰালে দায়িত্ব সহকাৰে কামটো কৰিব লাগে। BLO কেইগৰাকীক যিহেতু দায়িত্ব দিয়া হৈছে, চৰকাৰী চাকৰি এটাত আছে, তেওঁলোক দায়বদ্ধ। নিৰ্বাচন আয়োগৰ কাম চৰকাৰী চাকৰিয়ালে কৰিব লাগে। নিৰ্বাচন পৰিচালনা কৰা, কাউণ্টিঙতো তেওঁলোকক জড়িত কৰা হয়। গতিকে তেওঁলোকক দায়িত্ব এটা যেতিয়া দিয়া হৈছে, এতিয়া মন কৰিব, কোনোবা এগৰাকী ডেকা সত্ৰীয়াৰ ঘৰত ইছলাম ধৰ্মী লোকৰ নাম আছে, যিসকল লোকক তেওঁ চিনিয়ে নাপায়, তেওঁৰ পৰিয়ালৰ অংশটো হ'ব নোৱাৰে, চিনিয়ে নাপায়। তেনেধৰণৰ ঘটনা ঘটিছে গুৱাহাটীৰে বহু টেকনিকেল মিষ্টেক্স। আৰু নিৰ্বাচন আয়োগে গোটেই বিষয়টো চালি জাৰি চাব লাগে। কাৰণ কংগ্ৰেছ দলৰ মুৰব্বী ৰাহুল গান্ধীয়েও বিভিন্ন সময়ত বিভিন্ন উদাহৰণ চকুৰ সন্মুখত দাঙি ধৰিছে। গতিকে সেইবোৰ তেওঁলোকে চাব লাগে, নহয় জানো? হয়, অকল ৰাহুল গান্ধী কৈছে বুলিয়েই নহয়, সেইটো যদি এক্স নামৰ কোনোবা এজন দুৰ্বল মানুহো কয় কথাটো, তাতো গুৰুত্ব দিব লাগে। এইটোৱে গণতন্ত্ৰ। হয়, যিহেতু ৰাজহুৱা মঞ্চত তেওঁ গোটেই প্ৰমাণখিনি দাঙি ধৰিছে, দাঙি ধৰাৰ পিছতো সেই প্ৰক্ৰিয়াটোৰ যোগেদি ফৰ্ম ফিল আপ কৰি অভিযোগ দিয়াৰ কথাটোত নিৰ্বাচন আয়োগ ষ্টিক হৈ থকাটো বা সেই কথাটোতে অটল হৈ থকাটো কিমান যুক্তিসংগত, এইও এক প্ৰসংগ। যিখিনি নহওক, মই ডক্টৰ জয়নাথ শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ, শেষৰটো মন্তব্য আপোনাৰ পৰা ল'ম। নিৰ্বাচন সমাগত, চাগৈ ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব। গতিকে এই মুহূৰ্তত আপুনি কি মন্তব্য আগবঢ়াব? ভোটাৰ তালিকা সম্পৰ্কত মই কথা এটা কওঁ, মানে যোৱা পঞ্চায়ত ইলেকশ্যন যে হৈ গ'ল, তাত অসমত টোটেল ভোটাৰ আছিলে 2,43,00,000। হয়, 2,43,00,000। এইবাৰ এই খচৰা ভোটাৰ তালিকাত 2,52,00,000। হয়, 10 লাখ কাটা যোৱাৰ পিছত তাৰমানে 19 লাখ মানুহ, নতুন ভোটাৰ সোমাইছে। কথা মই শেষ কৰিব দিয়ক মোক। মানে এতিয়া এই যিটো মানে ইলেকশ্যন কমিশ্যনৰ ছাইডত আছে, মই এই কাগজখন লৈ আহিছোঁ, তাই সেইমতে 19 লাখ নতুন ভোটাৰ খচৰা ভোটাৰত সোমাইছে। এতিয়া আমাৰ প্ৰধান কামটো এটা হ'ব যে আমাৰ মানে এইটো মানে গুড কনচায়েন্স ব্যৱহাৰ কৰিব লাগে আমাৰ মানে চিটিজেনবিলাকে, ভোটাৰবিলাকে, যে ইয়াত কোনোবা বেলেগ মানুহৰ নাম সোমাইছে নেকি বা মানে অভাৰতীয় মানুহৰ নাম সোমাইছে নেকি, এই কথাটো। আৰু এতিয়াও প্ৰত্যেকটো BLOৰ হাতত, BLOবিলাকৰ হাতত এই ড্ৰাফ্ট হেৰিখন আছে। ইমিডিয়েটলি গৈ BLO জনৰ ওচৰত গৈ দিব পাৰে, মানে কোনোবাই যদি অবজেকশ্যন দিব খোজে দিব পাৰে। সেই বিষয়বোৰ, প্ৰক্ৰিয়াৰ বিষয়বোৰ, প্ৰচিডুৰেল বিষয়বোৰ আমি পাতিছোৱেই। লগতে দীৰ্ঘদিন আপুনি ৰাজনীতিৰ সৈতে জড়িত, এটা কথা কওক মোক, পৰিকল্পিতভাৱে বা ষড়যন্ত্ৰমূলকভাৱে বা পৰিকল্পিতভাৱে উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা কোনোবা মানুহক ইয়ালৈ আনি ইয়াত কেইদিনমান ৰাখি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পৰা যায়নে? এইটো সম্ভৱ নহয়। কথাটো হৈছে কি, মোৰ ঘৰত যদি আৰু বেলেগ মানুহৰ নাম আহে আৰু মই যদি সচেতন হওঁ, এইবিলাক মানুহ কেনেকৈ সোমায়? ইণ্ডিপেণ্ডেণ্টলি, স্বতন্ত্ৰভাৱে তেওঁলোকক ঘৰ চৰ দি নাই, সেইটো শুনক, তেতিয়া এই গোটেই কথাখিনি নিৰ্ভৰ কৰিব BLOৰ ওপৰত। গোটেই সততাটো নিৰ্ভৰ কৰিব BLOবিলাকৰ ওচৰত। এতিয়া BLOটো ক'ৰ, বৰ আঁতৰৰ মানুহটো নহয়, আমাৰ গাঁৱৰে মানুহ, আমাৰ অঞ্চলৰে মানুহ। এতিয়া আমি আমাৰ জ্ঞাত মানুহজন, গতিকে আমি তেওঁক যাই যদি কওঁ যে এইবিলাক মানুহ কেনেকৈ সোমাইছে, তুমিহে সোমাইছা, তেতিয়া তেওঁ লগে লগে তাৰ ওপৰত একশ্যন ল'ব। আৰু নহ'লে আনকি মই আই কেন গিভ এ ক্ৰিমিনেল FIR দিব। এইটো স্বইচ্ছাকৃতভাৱে মানে তুমি দেশত দুইটা কাম কৰি দিব পাৰো, কিন্তু আমি এইবোৰ কথা নকৰি আপুনি চাব আজি
মোৰ গাঁৱৰ বিএলও বিজেপিৰ ওচৰত যাব লাগিব। আমাৰ গাঁৱৰ এই বিএল মানুহবিলাক সচেতন ইমান নহয়, হয়। কোনেও সচেতন হ'ব লাগে, সচেতন হ'ব সচেতন লাগে। হ'লে গোটেই মোৰ কথাটো দৃষ্টিত- নিকা ভোটাৰ তালিকা আহিব। আৰু এইটো সম্ভৱ নহয়, আপুনি যিটো কথা কৈছে বিহাৰৰ পৰা উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি মানে ভিতৰত পাৰ হ'ব, এইটো একেবাৰে মনে সজা কথা। মোৰ দৃষ্টিভংগীত যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আজিৰ তাৰিখত যিহেতু এটা ব্যয়বহুল প্ৰক্ৰিয়া হৈ পৰিছে, এনেধৰণেৰে ইউ পি বিহাৰৰ পৰা ভোটাৰ জাকে জাকে ভোটাৰ লোক মানুহক আনি ইয়াত ৰাখি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰালে আৰু পইচাৰ খৰচ হ'ব, আৰু সেই ব্যক্তিগৰাকীয়ে যদি সদৌ শেষত ভোটটো যদি বিজেপিক নিদিয়ে তেতিয়া লোকচান ভৰিব লাগিব দলটোৱে। গতিকে মোৰ দৃষ্টিত যুক্তিসংগত নহয়, কিন্তু আৰু আলোচনাৰ অৱকাশ আছে। মই গগৈ ডাঙৰীয়া, চক্ৰধৰ গগৈ, শেষৰটো মন্তব্য আপোনাৰ পৰা। নাই, আমি অপেক্ষা কৰিম আৰু আমাৰ যথেষ্ট সময় আছে আমাৰ হাতত, কাম চলি আছে। আৰু তেখেতে আমাৰ মাননীয় কংগ্ৰেছৰ প্ৰবক্তাগৰাকীয়ে কোৱাৰ দৰে আমাৰ ইফালে মই একো অভিযোগ এতিয়ালৈকে কোনো কংগ্ৰেছ এজিপি বিজেপিৰ পৰা শুনা নাই। এইবোৰ অহা চব দিল্লীৰ পৰা অহা বাৰ্তা, এইবোৰ ৰাহুল গান্ধীয়ে আপোনালোকৰ মন মগজুত ভৰাই দিয়ে আৰু আপোনালোকে ইয়াত সেইবিলাককে আওৰাই থাকে, এইবিলাকেই হৈ আছে। কিন্তু মই আপোনাক কওঁ যে আমাৰ ইয়াত একো নহয়। আমাৰ ইয়াত পূৰ্বতেও এনেধৰণে নতুনকৈ ভোটাৰ তালিকা প্ৰস্তুত কৰিলে এছআৰ কৰক বা নকৰক, নতুন তালিকাকৈ যেতিয়া তালিকাত নতুনকৈ নাম ভৰাই কৰ্তন হয়, এনেকুৱা ধৰণৰ বহুত কাম আগতেও চলি থাকে নৰ্মেলি। এই প্ৰক্ৰিয়াটোৰ যোগেদি প্ৰত্যেকবাৰতে 1000, 1500, 2000 ভোট বৃদ্ধি হৈ থাকে। আৰু এইবাৰো এছআৰ কৰাৰ পাছত আমাৰ বহুত মানুহৰ নাম নতুনকৈ কৰ্তন গৈ, পুৰণি মানুহৰ নাম কৰ্তন গৈছে, আৰু নতুন ডেকা গাভৰু যিখিনি 18 বছৰ এটেইন কৰিছে তেওঁলোকৰ নাম সোমাইছে। গতিকে এইখিনি সুন্দৰকৈ হ'ব দিয়ক, ইয়াত কোনেও বাধা প্ৰদান কৰিব নালাগে। ইলেকশ্যন কমিশ্যনে যেনেধৰণে আমাক পৰামৰ্শ দিছে সেইখিনি কৰিম। কংগ্ৰেছৰো সমান অধিকাৰ দিয়া দিছে আৰু আমাকো সমানে অধিকাৰ দিছে, কম বা বেছি কাকো দিয়া নাই, এজিপিকো দিছে, বিজেপিকো দিছে, সকলোকে দিছে। গতিকে যিমান যি কৰিলেও এখন শুদ্ধ ভোটাৰ তালিকাই আমি বিচাৰি আছো। গতিকে এইখন তালিকাৰ যোগেদি অহা 26 চনত আমি নিৰ্বাচন খেলিম। সেই নিৰ্বাচনত এজিপি, বিজেপি আৰু আমাৰ BPF এই তিনিওটা দলৰ মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠ আসন লৈ আমি অসমত পুনৰ চৰকাৰ কৰিম। কাৰণ অসমবাসী এতিয়া আমাৰ লগত আছে, উন্নয়নৰ লগত আছে, জাতি মাটি ভেটি সুৰক্ষাৰ বাবে বিজেপিক খিলঞ্জীয়াই ভোট। মই আপোনাৰ পইণ্টটো ল'লো। মই শেষৰ মন্তব্য গোপাল শৰ্মা মই খালি এবাৰ উনুকিয়াই দিব বিচাৰিম, তেখেতে হয়তো পাহৰি গৈছে বা হয়তো মনত পৰা নাই এই সময়ত, যে সুপ্ৰিম কোৰ্টৰ মজিয়াটো EVM কাউণ্ট কৰা হৈছিল, য'ত নেকি পূৰ্বৰ যি ৰিজাল্ট সেইটো উল্টা হৈ গৈছিল। চণ্ডীগড়ৰ এখন আপোনাৰ কৰ্পৰেশ্যনৰ ইলেকশ্যনত এই আপোনাৰ যিজন হেৰি আছিলে, নিৰ্বাচনৰ যিজন হেড আছিলে, তেওঁৱেই আপোনাৰ গতিকে এই বস্তুটো আপোনাৰ সন্দেহৰ আৱৰ্তত আছেই। গতিকে তৎসত্বেও এই কথাবিলাক যেতিয়া আহিছে সকলো মানুহে সতৰ্ক হ'ব। আৰু আমি দল হিচাপেও আমাৰ যিখিনি কৰণীয় ডেফিনেটলি আমি কৰি গৈ আছোঁ। আৰু লগতে আজি যিহেতু এইটো বহুলভাৱে আমাৰ আজি আপোনাৰ 50 বছৰ আগতে ইলেক্ট্ৰনিক মিডিয়াৰ কথাটো নাছিলে, বা আপোনাৰ আজি যিধৰণে কথাবিলাক যিধৰণে আপোনাৰ সেই কথাবিলাক যায় সেই সময়ত নাছিল। গতিকে এইবিলাক আমিতো ব্যৱস্থা আমি ল'মেই, যাতে তেনেকুৱা ব্যৱস্থা যদি কোনোবাই কৰিব বিচাৰিছেও সেইটো যাতে লগে লগে বন্ধ হওক। আৰু আমি জানো আমাৰ অসমত মানুহখিনি খুব কনচাৰ্ণ, তেখেতসকলে এনেকুৱা এটা কৰিব নিদিয়ে। তৎসত্বেও কোনোবাই যদি এনেকুৱা ধৰণৰ কিবা কৰিব বিচাৰিছে এইটো আমি বন্ধ কৰোঁ। আৰু আমি দেখিছোঁ যে আচলতে শাসকীয় দল তেওঁলোকে ইমান সন্দিহান বা তেওঁলোকে ইমান হেৰি হ'ব নালাগে, কাৰণ তেওঁলোকে কৈছে অসমৰ উন্নয়ন হৈছেই। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহাবাৰ চৰকাৰ হ'লে যে বিনামূলীয়াকৈ চেনি দাইল নিমখো মানে দিব ৰাইজক, গতিকে উন্নতি হৈছে কাৰণে এইটো হৈছে। আৰু আমি দেখিছোৱেই যে আপোনাৰ তেওঁলোকৰ নেতাই আপোনাৰ 95,000 টকীয়া আপোনাৰ সুৰাৰ বটলো আপোনাৰ খোৱা আৰম্ভ কৰিছে। গতিকে উন্নয়ন নিশ্চয় হৈছে, কিন্তু উন্নয়ন হওক, কিন্তু এই যিটো আপোনাৰ উন্নয়নৰ আপোনাৰ যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচন প্ৰক্ৰিয়াত যিখন ভোটাৰ লিষ্ট, য'ত নেকি যিখিনি মানুহে ভোট দিব সেই মানুহখিনি যাতে ঠিকে ঠিকে থাকে আৰু যাতে ভোট সঁচা অৰ্থত দিব পাৰে, এই ব্যৱস্থাটো আপোনাৰ একেবাৰে বটম লাইনটো শেষৰ কথাটো হৈছে, এগৰাকী যদি ব্যক্তিয়ে 18 বছৰ স্পৰ্শ কৰিছে, তেওঁ যদি ভাৰতীয় নাগৰিক, তেওঁৰ নামটো ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰোৱাটো নিৰ্বাচন আয়োগৰ সাংবিধানিক দায়িত্ব, আৰু সেই কামটো তেওঁলোকে কৰিব লাগে। আৰু যদিহে তেওঁলোকে সেই কামটো ভালকৈ কৰিব পৰা নাই, ভোটাৰ তালিকাত অবৈধ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে বা ভাৰতীয় নাগৰিকৰ নাম কৰ্তন হৈছে, তেতিয়া তেওঁলোক কিন্তু দোষী। সেই কামটো তেওঁলোকে ভালদৰে যি ধৰণে কৰে সেই কামটো ভালদৰে কৰিব লাগে। এই চিন্তাৰ সমলেৰে মই অনুষ্ঠান সামৰিছোঁ। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে অতিথিসকলক আজি ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনাগত সময়ত আলোচনা